Good evening guys, পুনৰ স্বাগতম জনাইছো মই এটা নতুন ভিডিঅ'ৰে আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান মই ভালে কুশলে আছো মানে আমি সকলোৱে ভালে কুশলে আছো আৰু কি কম বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই হেতু হৈছে মানে আমি ইফালে সিফালে গৈ আছিলো আৰু গৰমো পৰিছে ন সেই কাৰণে অলপমান অশান্তিও লাগে ভিডিঅ' শুট কৰি থাকিব আৰু যিবিলাক আচলতে কি কম মানে কুকিংৰ ভিডিঅ' বিলাক হেবিলাক ৰেচিপি বা কেনেকুৱা মই কি আইটেম হেবিলাক বস্তু মই একদম মানে এতিয়ালৈকে সেই পাৰ্টটোলে যাবলৈ পাৰা নাই আৰু আচলতে দিন আছে লাহে লাহে মই দি থাকিম আৰু সেইবিলাক ভিডিঅ' এতিয়া বৰ্তমান মই হেখিনি তেনেকে দিয়া নাই আৰু মেইন কথাটো হৈছে কিয় দিব পৰা নাই হেখিনি কলোৱে বেবিও আছে আৰু বহুত কিবা কিবি তেনেকুৱা আৰু গেষ্ট বিলাকো আহি কৰি থাকে হেনেকুৱা আৰু তো দিব পৰা নাই আই হোপ আপোনালোকে বুজি পাব আৰু তাৰ কাৰণে মাফ কৰিব আৰু এতিয়া হৈছে আমাৰ মাইনাৰ জি বাৰ্থডে আমি ভালকে তেনেকে নাপাতিলো কৈছে অকমান সৰুকে সেলিব্ৰেট কৰি পেলাই থৈ দিলো আচ্ছা তো আৰু এটা কথা ক'বলৈ বিচাৰিছো কোনোবাই মোক এটা কমেন্ট কৰিছিলে হা যে অকলে অকলে বাৰ্থডে পাতিলা নিজে নিজে তোমালোকে বাৰ্থডে খালা বেলেগ মানুহ নাই নেকি আচলতে কথাটো কৈছোৱে মাইনাৰ বাৰ্থডে মানে এবাৰ একদম ডাঙৰকে নাপাতিলো যদিও তাইৰ মানে ফাৰ্ষ্ট বাৰ্থডে হয় কিন্তু সেইকাৰণে আমি ডাঙৰকে পাতিব লাগিছিলে কিন্তু নাপাতিলো কিয় তাৰ বহুত কেইটা ৰিজন আছে সেইবোৰ মই কম আৰু অলৰেডি তাই মানে যেটো আমি ৰাইচ চেৰেমনি হেতু অকন ভালকে পাতা হৈছে আৰু এটো ভাবিলো আৰু মানে এনেকুৱা হৈ গ'ল মানুহবোৰ এই সময়খিনিত আহিব নোৱাৰে কৰে বহুত মানে তেনেকুৱা তো মানুহ যদি ভালকে আহিব নোৱাৰে ঘৰৰ মানুহখিনি থাকিব নোৱাৰে তেতিয়াহ'লে আমাৰ ভাল নালাগিব নহয় জানো তো সেইকাৰণে আমি আৰু ঘৰতে জাস্ট কেক এটা আনি অকনমান তাইক তেনেকুৱা মানে হেৰি এটা কৰি আৰু দুই এজন কোনোবা আহিছে আৰু তেনেকে ব্লেছিংছ দিলে সিমানে আৰু বেছি একো কৰা নাই আৰু মই কৈছে ঘৰত মানে অকন ভালকে হেতু আৰু আমি খোৱাটো ভালকে খালো কৈছে আমি চিকেন বিৰিয়ানী বনালো আৰু তাৰ লগতে কিবা কিবি এটো হিটো আৰু খোৱা হেখিনি আৰু হল আৰু এনেকুৱা মোটামুটি চলি গৈছে যি নহওক পিছত ভালকে ভাবিছো যদিহে মানে এটা কিবা এটা ভাবি থৈছো আৰু হেতু মানে এতিয়া শ্বেয়াৰ নকৰো কিন্তু দেই এতিয়া শ্বেয়াৰ কৰিলে বেয়া হ'ব আৰু যি নহওক এতিয়া সেই তেওঁক কৈছো যে আচলতে আমি অকলে অকলে পাতা নাই আছে আমাৰ ঘৰৰ মানুহখিনি আছে কিন্তু সকলোখিনি মানুহ মানে কেমেৰা ফ্ৰণ্টত আহিবৰ কাৰণে বেয়া পাইছে আৰু যি দুইজন গেষ্ট আহিছে তেওঁলোকৰ বেক সাইডটো দেখা পাইছে ফ্ৰন্ট সাইডটো দেখাবৰ কাৰণে তেওঁলোকে অকমান বেয়া পাইছে সেইকাৰণে যি সকলে বেয়া পায় আৰু সেইকাৰণে ইমান তেওঁলোকক ফৰ্চ কৰি নাথাকো মানে যেহেতু মানে আপোনালোকে এনেকুৱা কৰক সেইকাৰণে ইমান আৰু তেনেকুৱা এটা নহয় আৰু হেতুৱে আৰু সেইকাৰণে একো নাই হয় বাৰু অলপ মানে আৰু মাতিব লাগিছিলে হেতুৱে কথা দেই আৰু যি নহওক দুই নম্বৰ কথাটো হৈছে মাইনাৰ বাৰ্থডে কি উঠিলে কৈছে মাইনাৰ বাৰ্থডে তেনেকা একো বেছি আমি তাম জাম কৰা নাই আৰু মাত্ৰ সেলিব্ৰেট সৰুকে কৰিছো মানে সেলিব্ৰেশনটো অকনমান আৰু কিবা থুলমুল হৈছে সজি নহওক এতিয়া মাইনাৰ বাৰ্থডে মই দেখাবলৈ বিচাৰিছো কোনে কি দিলে মানে বৰটো তেনেকুৱা মানে কি বুলি কম গেষ্ট নাই তথাপি ঘৰতে কোনে কি দিছে মই দেখাই আছো ৰব মাইনাৰ বাৰ্থডে স্পেশালি এটো ফ্ৰক দিছে কোনে পাপা কি দিছে এটো ফ্ৰক দে পাপা কি দিছে এটো ফ্ৰক দিছে আৰু ফ্ৰকটো সঁচাই খুব ধুনীয়া তাই গৰমৰ কাৰণে ভাল ঠাণ্ডাটো পিন্ধাব পাৰিম যদিও মানে তাই হাতকেইটা নাইকিয়া তথাপিও মানে হাত নাথাকা আনিছো গৰমৰ কাৰণে কিন্তু বহুত ভাল ফ্ৰকটো আৰু কাপোৰটো ইমান সফট নহয় মানে তাই গৰমত পিন্ধিলে যে মানে গমেই নাপাব তাই গাত আছে নে নাই এনেকুৱা আৰু দুই নম্বৰতে হৈছে এইটো এটা ফ্ৰক হয় আৰু এইটো মানে একদম গেঞ্জি কাপোৰৰ ফ্ৰক হয় এইটো দিছে তাই কাকাকে দিছে হা এইটো মানে আচলতে তেওঁলোকে দি থাকে ন আৰু তাই সৰি মই পাহৰি গৈছো যেটো তাই বাথটাব হেতু মোৰ ইনলজৰ ফালৰ পৰাই দিছে ন হেতুটো ভালে আৰু হেতুটো অকমান দামি সামি হেতু গম পাইছে হেতু দিছে মানে সেইকাৰণে আৰু লগতে এটো মানে এটো এনে গিফট কৰিছে আৰু এনেকুৱা নহয় যে কিবা মানে তেওঁলোকে বাৰ্থডে কাৰণেহে কিবা দিব লাগে দিয়ে থাকে দেই মাজে মাজে তাই বস্তু কাপোৰ কানি যি নহওক সেইকাৰণে ইমান হেৰি কৰি থকা নাই আৰু এইটো হৈছে তাই যি বৰ্তাক আৰু বৰমাক মানে এওঁৰ মানে পেহীয়েকৰ মানে বোৱাৰী আৰু পুতেক হয় দাদা বৌ সেই তেওঁলোকে দিছে ফেন্সি ফ্ৰক হয় বহুত ধুনীয়া লাগিছে তাইক মই সেইখন সময়ত অকমান পিন্ধাই কিনে ফটো চটো উঠাইছো এতিয়া ইমান এনেকে মানে হেৰিয়াত ভালকে তাই যেটো হেৰিটো অহা নাই কিন্তু সঁচাই খুব মৰম লগা কালাৰটো মৰম লগা মাইনাক খুব ভালো লাগিছে হেতুৱে আৰু মই কি দিছো বুলি কম মই মাত্ৰ তাইক এইটো হাফ পেন্ট এটা আনি দিছো মানে মইতো মোৰ ফালৰ পৰা দিছো এইটো জিন্সৰ হয় কিন্তু মই দিছো কিয় তাইক জিন্সৰ লং পেন্ট চং পেন্ট সব আছে কিন্তু কথাটো হৈছে এইটো কেলে দিছো গৰমত তাই ফালে সিফালে পিন্ধিবলৈ ভাল হ'ব সেইকাৰণে মই দিছো আৰু
আৰু এটা বস্তু সেইটো হৈছে কি মোৰ মা আহিব পৰা নাই তো আমি দেখা পাইছিলে ইয়াৰ আগতে যে এটা ভিডিঅ'ত মই দিছিলোঁ আমি মানে কিবা কাৰণত যাব লগা হৈছিলে ঘৰলৈ তো তেতিয়া মায়ে তেতিয়াই তাইক কিবা মানে অলপ দিছিলে মানে পইচা দিছিলে সেইটোৱে আৰু যিহেতু মা তেতিয়া মানে একো কিবা বস্তু কিনি কৰি মানে ৰেডি কৰি ৰাখিব পৰা নাই আৰু মই ক'লো অলৰেডি মাও বহুত কাপোৰ দিছে চ' কাপোৰৰ ইমান হেৰি নাই তাই আছেও বহুত নালাগে বুলি ক'লো সেইকাৰণে এতিয়া মায়ে কিবা এটা বস্তু তাইক দিছে আৰু মায়ে আকৌ মোৰ একাউণ্টত সোমাই দিছিলে কিবা এটা যাতে মাইনাৰ মানে ভালকে কিবা এটা আনিব পাৰো তো সেইকাৰণে আৰু চাওচোন আহক কি দিছিলে বাৰু মাইনে যিটো মাইনাৰ কাৰণে একদম মানে কি বুলি ক'ম লাগতিয়াল বস্তু হৈ পৰি আছে মানে লাগতিয়াল বস্তু হৈ পৰিছে মানে এইকণ সময়ত সেইটো বস্তু মাইনাক লাগে তেনেকুৱা এটা বস্তু আমি কিনিছো দেই মানে এওঁ আৰু মই মানে সেইটো মানে ডিচাইড কৰি পেলাই আমি কিনিছো মানে দুজনে মিলি পেলাই মানে ডিচাইড কৰিছো আৰু যে এইটো ল'লে বেছি ভাল হ'ব মানে পইচাটো মানে এনেকুৱা এটা কামত খটাইছো যিটো মাইনাৰ কাৰণে লাগে আৰু চ' চাওকচোন এইটোৱে হৈছে মায়ে দিয়া আৰু সেইটো চাওক কি বস্তু হয় এইটো আপোনালোকে ধৰিব পাৰিছে এইটো হৈছে ইণ্টেলিজেণ্ট বেবী ৱাকাৰ যিটো হৈছে মষ্ট এচেঞ্চিয়েল থিং তাইৰ কাৰণে বৰ্তমান এইটো তাইক লাগে সেইকাৰণে আমি দুজনে মিলি পেলাই এইটো বস্তু আমি মানে ডিচাইড কৰিলো যে এইটোৱে লোৱা হ'ব আৰু বেবী ৱাকাৰখন দেখাই আছো ল'ব খুলি খালি কেনেকুৱা লৈছো সেইটোৱে এইখনে হৈছে মাইনাৰ ৱাকাৰ যিখন তাই আইতাকৰ পৰা মানে মোৰ মাৰ পৰা তাই গিফ্ট হিচাপে পাইছে আৰু সঁচাই ৱাকাৰখন বহুত ভাল মানে যিখন অলপ সৰু থাকে টিনৰ মানে এনেকে ষ্টীলৰ মানে হেৰি থকা নিচিনা থাকে যে সেইখন লোৱা নাই কাৰণ সেইখন অলপমান তাই যিহেতু এতিয়া অকণমান ডাঙৰ হৈছে জানা হৈছে চ' অকণমান ঘপককে পৰি যোৱাৰ চান্সটো থাকে সেইকাৰণে এইখন ললো আৰু এইখন হৈছে বহুত মজবুত যদি আপোনালোকক ইয়াৰ লিংকটো লাগে তেতিয়াহ'লে মই দি দিব পাৰিম আৰু সঁচাই বহুত ধুনীয়া হয় ৱাকাৰখন আৰু এয়া চাওক আমি ৰাখি পেলাই দেখাই দিছো মাইনা যিহেতু অকণমান তাই ইয়াতে উঠিবৰ কাৰণে অকণমান ভয় খাই আছে সেইকাৰণে তাইক এনেদৰে এতিয়ালৈকে বহাই দিয়া নাই যেতিয়া মাইনাই খোজকাঢ়িব এখন দুটি নিশ্চয় আপোনালোকক দেখাই দিম বাৰু আপোনালোকে মাইনাৰ যি বেবী ৱাকাৰ সেই বেবী ৱাকাৰ আহি গ'ল আৰু এতিয়ালৈকে কিন্তু মাইনা নিজে তাত উঠিবলৈ মানে উঠাই দিছো যদিও তাই কান্দা কাটা ষ্টাৰ্ট কৰি আছে কিন্তু মানে তাই নিজে ঠেলা ঠেলি কৰি আছে কিন্তু তাত নিজে তাই বহিব মানে অলপ ভয় খাইছে নেকি যি নহওক বাৰু লাহে লাহে সেইটো তাইৰ ভয়টো ভাঙিছে অলপ অলপ আৰু আপোনালোকক সেইটোও বাৰু দেখাম মাইনা কেনেকে খোজ কাঢ়িছে কি কৰিছে বাৰু সেইটো পিছৰ মেটাৰ এতিয়া মই আৰু এটা কথা ক'বলৈ বিচাৰিছো সেইটো হৈছে আপোনালোকে দেখা পাইছিলে মোৰ লাষ্ট যেতিয়া দুৰ্গা পূজাৰ সময়ত আচলতে সেই সময়খিনিত মানে কি হৈছিলে বহুত মোৰ হেয়াৰ ফল হৈছিলে মানে বেবী হোৱাৰ হেৰিয়াতে বহুতখিনি হেয়াৰ ফল হৈ গৈছিলে আৰু সেই হেয়াৰ ফল কণ্ট্ৰল কৰিবলৈ মই কি ইউজ কৰিছো মাজতে মই দিছিলো কেনেকা কি আৰু এটা বস্তু মই ইউজ কৰি আছো আৰু তাৰ অলপ মানে এটা মই ভাল বেনিফিট পাইছো সেইকাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছো সেই বস্তুটো হৈছে এইটো আপোনালোকে ধৰিব পাৰিছে নাই নাজানো এইটো হৈছে ভাৰ্জিন কোকোনাট অইল আকৌ কৈ দিছো মই ভাৰ্জিন কোকোনাট অইল আৰু এইটো সঁচাকে বহুত ভাল আপোনালোকে মুখত লগাব পাৰে মানে আপোনালোকে হোল বডিত আপোনালোকে এপ্লাই কৰিব পাৰে এইটো অনলি হেয়াৰৰ কাৰণে নহয় হোল বডি যাৰ যি প্ৰব্লেম আছে কিবা সেনেকাত লগাব পাৰে বহুত ভাল আৰু মানে সোনকালে কিবা ঘাঁ চাহ বা কিবা লগাই দিলেও সেইবোৰ শুকায় আৰু স্পেচিয়েলি মই কি কৰিছো মাইনাৰ গাটো মই মানে এপ্লাই কৰিছো আৰু তাই তেনেকুৱা কোনো একো মানে বেয়া হেৰি নহয় এনেও কোকোনাট অইলটো বহুত ভাল আৰু তাতে হৈছে এইটো আমাৰ ভাৰ্জিন হয় আৰু সেইকাৰণে বহুত মানে ভাৰ্জিন কোকোনাট অইল চ' সেইকাৰণে এইটো বহুত ভাল হয় পিয়ৰ হয় 100% এইটো পিয়ৰ হয় চ' আপোনালোকে আনিব পাৰে আৰু যদিহে আপোনালোকৰ এনেকুৱা কিবা প্ৰব্লেম আছে স্কিনৰ হওক বা আপোনালোকৰ হেয়াৰ প্ৰব্লেম হওক বা বেলেগ কিবা তেনেকুৱা প্ৰব্লেম আছে বা বাচ্চাক লগাব বিচাৰিছে মানে জন্মৰ পিছতে মানে কেইদিনমানৰ পিছতে 15-20 দিন মানৰ পিছত যদি তাহাঁতৰ স্কিনটো যিটো মানে তাৰ ওপৰৰ স্কিনটো লেয়াৰটো ওলাই মানে কি বুলি ক'ম হেৰি হৈ আহে ন ছিগি আহে সেইখিনি সময়ত আপোনালোকে ভয় নাখাই পেলাই এই যিটো ভাৰ্জিন কোকোনাট অইল সেইটো আপোনালোকে এপ্লাই কৰিব পাৰে আৰু এটা কথা ক'বলৈ বিচাৰিছো দুৰ্গা পূজাৰ সময় পালেহি তো আপোনালোকৰ অনলাইন শ্বপিং হওক অফলাইন শ্বপিং হওক আৰম্ভ হৈ গৈছে চাগে আৰু আমাৰ আগতেও কৈছো মই আমাৰ ঘৰৰ নিচেই কাষতেই আচলতে কি হয় দুৰ্গা পূজা অনুষ্ঠিত কৰা হয় প্ৰত্যেক বছৰে মানে এওঁলোকৰ আৰু এতিয়াতো মই ইয়াত আহিলো যেতিয়া মোৰো বুলি ক'ব লাগিব আমাৰ বুলি সেইকাৰণে কৈছো আৰু সেয়া অকণমান আমাৰ ইয়াতে পেণ্ডেল বনোৱা মানে একদম
ষ্টাৰ্ট হৈয়ে গৈছে অকণমান দেখাব বিচাৰিছো আৰু যি নহওক আশা কৰো আপোনালোকে ভিডিঅ'টি চাই ভাল পালে আৰু যদিহে ভাল পালে আপোনালোকে ভিডিঅ'টি চাই তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব এতিয়া হওকচোন দুৰ্গা পূজাৰ যি পেণ্ডেল বনাই আছে অকণমান এয়া হৈছে আমাৰ ঘৰৰ সমীপতে থকা যি দুৰ্গা মণ্ডপ তাত নিৰ্মাণ কৰি থকা হৈছে আগতীয়াকৈ দুৰ্গা পূজাৰ কাৰণে পেণ্ডেল কোন কোন ঠাইত বাৰু এনেদৰে আগতীয়াকৈ দুৰ্গা পূজাৰ কাৰণে মণ্ডপ বা পেণ্ডেল ৰেডি কৰি ৰখা হৈছে জনাবলৈ নাপাহৰিবচোন দেই